হেল্ল' এভৰিৱান, জিকে মডাৰ্নিজম ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। আগন্তুক অসমত হ'বলগীয়া এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 লগতে অসম পুলিচৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ MCQ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ। প্ৰশ্নসমূহ বিশেষকৈ জেনেৰেল ইংলিছ অৰ্থাৎ গ্ৰামাৰ ছেকশ্যনৰ পৰা লোৱা হৈছে আৰু প্ৰশ্নসমূহ টেন্স ফৰ্মৰ পৰা অৰ্থাৎ টেন্স কাৰেকশ্যনত আছে। গতিকে ভিডিঅ'টো যদি আপোনালোকৰ চব ভাল লাগিছে এটা লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আগন্তুক মই চেষ্টা কৰিম ইয়াতকৈ ভাল ভাল ভিডিঅ' বনোৱাৰ কাৰণে। আহক আমি এতিয়া মেইন ভিডিঅ'লৈ যাওঁ। 1 number questions. When the principal entered the class, a student dash on the blackboard. ইয়াতে কি কৈছে when the principal entered the class মানে ইয়াতে দুটা বাক্য আছে। আমি জানো এটা বাক্য যদি past indefinite tense থাকে আৰু এটা বাক্য কি হ'ব past continuous tense হ'ব। গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি was writing. When the principal entered the class, a student has on the blackboard মানে ইয়াত এনসারটো হ'ব অপশ্যন নম্বৰ বি was writing. Next 2 number questions. She dash TV when her husband came. ইয়াতে অপশ্যন আছে অপশ্যন নম্বৰ এ watch, অপশ্যন বি was watching, অপশ্যন সি is watching, অপশ্যন ডি watched আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ B was watching. Next 3 number questions. He always dares to prove that the earth revolves around the sun. ইয়াতে চাৰিটা অপশ্যন আছে অপশ্যন এ ট্ৰাইড, অপশ্যন বি ট্ৰাইজ, অপশ্যন চি was trying আৰু অপশ্যন ডি আছে is trying. এইটো এনসাৰটো হ'ব অপশ্যন নম্বৰ বি ট্ৰাইজ মানে তো বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে। চ' এইটো উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ট্ৰাইজ। 4 number questions. He saw me by chance and dash the car. ইয়াতে কি কৈছে he saw me by chance and dash the car. চাব বাক্যটো চ' যিহেতু কি কৈছে চ' দি আছে শ্ব'টো পাষ্ট ইনডিফিনিট টেন্স হয়। গতিকে ইয়াৰ উত্তৰটো অপশ্যন নম্বৰ বি ষ্টপটাই হ'ব হি চ' মি বাই চেন্স এণ্ড ডেছ দ্য কাৰ চেন্স এণ্ড ডেছ দ্য কাৰ ষ্টপ। এইটো উত্তৰটো অপশ্যন নম্বৰ বি। নেক্সট 5 number questions. How many pages of wine dash years are there? ইয়াতে অপশ্যন চাৰিটা আছে অপশ্যন এ আছে ইউ হেভ ড্ৰিংক, অপশ্যন নম্বৰ বি ৱেৰ ইউ ড্ৰিংকিং, চি আছে ডিড ইউ ড্ৰিংক, অপশ্যন ডি আছে ড' ইউ ড্ৰিংক আৰু ইয়াৰ উত্তৰটো হ'ব যিহেতু আমি এইটো ভাবিব লাগিব যিহেতু লাষ্টত কি আছে য়েষ্টাৰডে থকাৰ কাৰণে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ডিড ইউ ড্ৰিংক প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হ'ব পাষ্ট ইনডিফিনিট টেন্স। Next 6 number question. I was watching TV when she dash in. ইয়াতে চাব বাক্যটোত দুটা মানে বাক্যটোত দুটা ভাগ আছে। এটা কৈছে I was watching TV when she dash in. ইয়াতে চাব বাক্যটো আমি এটা কথা মনত ৰাখিব লাগিব যদি বাক্যত এটা পাৰ্ট পাষ্ট কণ্টিনিউৱাছত থাকে আৰু আন এটা পাৰ্ট হ'ব কি পাষ্ট ইনডিফিনিট টেন্স। গতিকে ইয়াতে চাৰিটা অপশ্যন আছে অপশ্যন কেইটাৰ ভিতৰত চাওক অপশ্যন এ আছে কামছ, অপশ্যন বি আছে কেম আৰু অপশ্যন চি আছে কাম, অপশ্যন ডি আছে ৱাজ কামিং আৰু ইয়াৰ উত্তৰটো হ'ব কি অপশ্যন নম্বৰ বি কেম। আই ৱাজ ৱাচিং টিভি হুৱেন শ্বি কেম ইন। 7 number questions. She cut her finger, she dash vegetables while. চ' বাক্যত আমি কি জানো যদি বাক্যত while থাকে হোৱাই থাকিলে বাক্যটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ হয় এইটো আমি সকলোৱে মানে জানো। যদি কি কৈছে হোৱাইল থাকিলে বাক্যটো পাষ্ট কণ্টিনিউৱাছ টেন্সত হ'ব। গতিকে ইয়াৰ উত্তৰটো হ'ব ৱাজ কাটিং, চি কাট হাৰ ফিংগাৰ হোৱাইল ৱাজ কাটিং ভেজিটেবলছ। 8 number questions. She still remember
the day when she first dares to church. ইয়াত চাওক অপশ্যন এ আছে went, অপশ্যন বি was going, অপশ্যন সি আছে gone, অপশ্যন ডি আছে going. এইটো চাব দুটা বাক্য আছে she still remembers the day when যদি থাকে এইটো কথা আমি মনত ৰাখিব লাগিব when বাক্যত when থাকিলে বাক্যটো past indefinite tense ব্যৱহাৰ হয় গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ went. 9 questions. The train had left before I reached the station. ইয়াতো চাব চাৰিটা অপশ্যন আছে অপশ্যন নম্বৰ এ আছে reach, অপশ্যন বি was reaching, অপশ্যন ডি reached আৰু অপশ্যন ডি আছে reaches. গতিকে ইয়াৰ উত্তৰটো চাব ভালকৈ মানে যেহেতু বিফৰ আছে এইটো আমি মনত ৰাখিবলগীয়া বাক্যত যদি বিফৰ থাকে বিফৰ থাকিলে বাক্যটো past perfect tense ব্যৱহাৰ হয় গতিকে ইয়াত আমি ভাৰ্বটো আমি জানিব লাগিব এইটো হ'ব অপশ্যন নম্বৰ সি reached. The train had left before I reached the station. এবার 10 number questions. Had you worked hard you would have passed. ইয়াৰ উত্তৰটো হ'ব যেহেতু বাক্যত এটা মানে কি আছে প্ৰথমটো ভাগ চাওক past indefinite tense আছে আৰু এটা ভাগ হ'ব কি future indefinite tense হ'ব গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ would. Had you worked hard you would passed. Next 11 number questions. We hope that Papa days soon. Soon আমি এইটো কথা খেয়াল ৰাখিব লাগিব যেটো বাক্য soon কৈছে সোনকালে মানে আগন্তুক হ'ব বুলি কৈছে গতিকে ইয়াৰ ভাবটো আমি প্ৰেজেন্ট মানে ফিউচাৰ ইনডিফিনিট টেন্সত যাব লাগিব এইটো হ'ব কি অপশ্যন নম্বৰ সি উইল কাম. We hope that Papa will come soon. 12 number questions. Nilam is learning how days. এটা চাব চাৰিটা অপশ্যন আছে টু টাইপ বি টু টাইপিং সি টাইপিং অপশ্যন ডি আছে টাইপ আৰু বাক্যটো হ'ব অপশ্যন নম্বৰ এ টু টাইপ. Nilam is learning how to type. 13 number questions. Someone has away my bike within an hour. ইয়াতে অপশ্যন আছে অপশ্যন এ আছে টেক্স অপশ্যন বি টুক অপশ্যন সি হেজ টেকেন অপশ্যন ডি হেড টেকেন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি হেজ টেকেন. 14 number questions. There are no taxis available because taxi driver days on strike. ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি হেভ গন. Fifteen number questions. He dash suffering from fever since the last week. ইয়াতে চাওক since বাক্য যদি খেয়াল ৰাখিব লাগিব বাক্যত যদি since থাকে আৰু বাক্যটো যদি হয়বোধক মানে এফাৰ্মেটিভ হয় তেনেহ'লে বাক্যটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি has been. He has been suffering from since the last week. Sixteen number questions. She has been suffering from malaria since she dash her job. ইয়াৰ উত্তৰটো হ'ব বাক্যটো চাব ইয়াত যেহেতু হেজ বিন ছাফাৰিং দিয়াই আছে গতিকে আমি আগতে আলোচনা কৰিলোঁ বাক্যত যদি চেঞ্জ থাকে এটা অংশত
সৰি বাক্যত সিন্স থাকিলে বাক্যটো ফুললি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছত যাব গতিকে ইয়াৰ উত্তৰটো হেজ বিন যেহেতু দিয়া আছে আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ সি লেফট হাৰ্ডছ অফ 17 number questions that has the students on educational tour or next Monday तो ইয়াতো অপশন আছে অপশন নাম্বার এ we are taking অপশন বি have taken অপশন সি are taking অপশন ডি সি have been taking ইয়াৰ এনসারটো হ'ব অপশন নাম্বার সি are taking 18 number questions I have just heard a typewriter and I has type in nowadays গতিকে আমি এটা কথা মনত ৰাখিব বাক্য যদি জাস্ট থাকে জাস্ট থাকিলে বাক্যটো প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ হ'ব সো আমি ইয়াত চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত চাব প্ৰেজেণ্ট কণ্টিনিউয়াছৰ মানে কোনটো হয় এইটো হ'ব এম লাৰ্নিং আই হেভ জাষ্ট হাৰ্ড এ টাইপৰাইটাৰ এণ্ড আই এম লাৰ্নিং টাইপ নাও এ ডেজ Next, 19 questions. By November 2010, she dash in this farm for 11 years. Yet, answer to hobo. Option number B will have been working. By November 2010, she will have been working this farm for 11 years. Twenty number questions. The train dash before we reach the station. ইয়াতে চাব অপশন কেইটাত আছে will have departed অপশন এ অপশন বি আছে has departed অপশন সি is departing অপশন ডি আছে was departing আৰু ইয়াৰ উত্তৰটো হ'ব অপশন নাম্বাৰ এ will have departed মানে the train will have departed before we reach the station. 21 questions. India has freedom in 1947. It was to past indefinite tense আছে গতিকে past indefinite tense থাকিলে option number B attained. India attained freedom in 1947. 22 questions. He dashed out for an evening walk after he had taken my dinner. ইয়াৰ ভালকৈ চাব বাক্যটো সম্ভৱত দুটা পাৰ্ট আছে আৰু আফটাৰ থাকিলে বাক্যটো পাষ্ট পাৰফেক্ট টেন্সত যাব গতিকে পাষ্ট পাৰ্টে হি হেড টেকেন ইয়াতে দিয়া আছে পাষ্ট পাৰফেক্ট আৰু দুটা পাৰ্ট থাকিলে আনটো অংশত পাষ্ট ইনডিফিনিট টেন্স হয় গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ৱেণ্ট হি ৱেণ্ট আউট ফৰ এন ইভিনিং ৱাক আফটাৰ হি হেড টেকেন মাই ডিনাৰ 23 number questions. My sister was in the bathroom when she dashed the call bell. ইয়াতে দুটা পার্ট আছে দুটা পার্ট থাকলে এটা যদি পাস্ট কন্টিনিউয়াস টেন্স হয় আৰু এটা হ'ব পাস্ট ইনডিফিনিট টেন্স গতিকে এইটো মাই সিস্টাৰত চোৱা মানে এইটো পাস্ট কন্টিনিউয়াছত আছে আৰু ইয়াতে পাস্ট ইনডিফিনিট হ'ব পাস্ট ইনডিফিনিট হ'লে বাক্যটো চাব অপশ্যনৰ ভিতৰত অপশ্যন এ ৰেংকটো হ'ব সঠিক উত্তৰ 24 number questions she dash a better job next month এইটো ভালকৈ চাব নেক্সট মান্থ বুজি কৈছে নেক্সট মান্থ থাকিলে আমি জানিব লাগিব যে এইটো ফিউচাৰ টেন্সৰ হয় গতিকে ফিউচাৰ টেন্স হ'লে উত্তৰটো হ'ব মানে এনসাৰ হ'ব অপশ্যন নম্বৰ এ উইল গেট she will get a better job next month. Next 25 questions. I went into the hostel to see what student. ইয়াতে চাব বাক্যটো দুটা পাৰ্ট আছে I went into the hostel এইটো মানে প্ৰেজেণ্ট ইনডিফিনিট পাষ্ট ইনডিফিনিটত আছে গতিকে পাষ্ট ইনডিফিনিট থাকিলে আৰু বাক্য আন এটা হ'ব কি পাষ্ট কণ্টিনিউয়াছ গতিকে ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ সি ৱাজ কুকিং চ' আজিৰ ভিডিঅ' এইখিনিলৈকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ